মা, আপুনিও লগত যোৱা হ'লে বহুত ভাল পালো হয়, কিন্তু আপুনি যাবৰ ইচ্ছা কৰা নাই। ৰুহি, যাবৰ ইচ্ছা কৰা নাই মানে ঘৰখনত যিমানবোৰ যি হৈ গ'ল তাৰ পিছত ফুৰিবলৈ গ'লে মনটো ভাল লাগিব সঁচা। তুমি হয়তো নাজানা, তোমালোকৰ শহুৰ অৰ্থাৎ মোৰ স্বামী লগতে মই য'ত যিমান ফুৰিব গৈছোঁ। এবাৰ মই গৈছিলোঁ মোৰ ফ্ৰেণ্ডৰ লগত, সেইবাৰ মোৰ সিমান ভাল নালাগিল, সেয়ে মই তেওঁ অবিহনে ক'তো যোৱাৰ কথা নাভাবোৱেই। কিন্তু মা, আমি পাপাৰ অভাৱ অনুভৱ কৰিব নিদিয়াকৈ ৰাখিম আপোনাক, প্লিজ বলক। ৰুহি, জেদ নধৰিবা, মই নাযাওঁ। তোমালোকেই যোৱা, ফুৰি আহা। তুমি হয়তো এইটো ভাবিছা যে তোমালোক দুয়োজনী গুচি যাবা, মই বেয়া পাম। নাই নাই, আগতেও এনেকৈ থকাৰ মোৰ অভ্যাস আছে, আৰু এইকেইদিন মই মীনাক থাকি দিব ক'ম, সেইটোনো কি ডাঙৰ কথা। গতিকে ইমানো চিন্তা কৰিব নালাগে, তোমালোক যোৱা, ফুৰি আহা। বিয়াৰ পিছৰ পৰা তোমালোকে এইদৰে অকলশৰীয়া সময় পোৱাই নাইকিয়া, সেয়ে মই ভাবিছোঁ তোমালোক যোৱা। ময়ে তোমালোকক এনেকৈ ক'ম বুলি ভাবিছিলোঁ ক'ৰবাত ফুৰি অহাৰ কথা, কিন্তু তোমালোকে নিজেই ভাবিলা বাৰু। একো নাই, যোৱা, ভালদৰে ফুৰি আহাংগৈ। ঠিক আছে মা, আপুনি যাব বিচৰা নাই যেতিয়া ইমান জোৰ নকৰোঁ আৰু মই। কিন্তু কুহি আৰু পল যায় নহয়, তাহাঁতৰ বিষয়ে মই জনাই নাই। মোৰহে দাৰ্জিলিং যাবৰ মন, হয়তো কুহু আৰু পলৰ বেলেগ কোনোবা ঠাই যাবৰো ইচ্ছা থাকিব পাৰে। সেয়ে মই ভাবিছোঁ ফাৰ্ষ্ট আপুনি যেতিয়া নাযায়, সেয়ে মই আৰু আদিয়ে যাওঁ। আমি অহাৰ পিছত পল আৰু কুহি যাব, নহ'লে ফাৰ্ষ্ট পল আৰু কুহি যাওক, তাৰপিছত আদি আৰু মই যাম। কিন্তু আপোনাক মীনাৰ ভৰসাত এৰি থৈ নাযাওঁ। হাৰে, একো নহয় ৰুহি। তুমি পিছে কুহিৰ লগত কথাবোৰ পতাই নাই মানে এতিয়ালৈকে? মানে তুমি কথাবোৰ ক'লত মোৰ এনেকুৱা লাগিছে কুহিয়ে নাজানেই তোমালোক যে যাব ওলাইছা। তুমিতো সকলো যোৱাৰ কথা কৈছিলা। অঁ মা, মই ভাবিছিলোঁ আপুনিও যদি যায় আমি সকলো একেলগে যাম, কিন্তু আপুনি যেতিয়া যাব বিচৰা নাই, সেয়ে এইদৰে ভাবিছোঁ। আৰু আপোনাক সোধাৰ পিছতহে মই কুহিক কথাটো ক'ম বুলি ভাবিছিলোঁ। প্লেনটো বনোৱাৰ পিছত আমি যদি আগত গুচি যাওঁ, তাইও মনটো বেয়া কৰিব। সেইকাৰণে আপোনাৰ পৰা কনফাৰ্ম হৈ ল'ব বিচাৰিছিলোঁ। অঁ, কথা তেন্তে সেইটোহে। তুমি তোমাৰ ভণ্টিক আগতীয়াকৈ ক'ব লাগিছিল। আৰে, তোমালোক দুয়োজনী নলে গলে লগা বাই ভনী, মানে তোমালোক দুয়োজনীৰ মাজত বিচ্ছেদ অনাটোতো কোনেও কল্পনাই কৰিব নোৱাৰে। আৰু মই কেতিয়াও নাভাবোঁ যে তোমালোক পৃথকে পৃথকে থাকা। সেইখন ঘৰৰ দুয়োজনী লখিমী বোৱাৰী, আৰে বোৱাৰী দুজনী ভালে থাকিলেহে ঘৰখন ভালে থাকিব। সেয়ে তোমালোকৰ মাজত কাজিয়া হোৱাটো ময়ো নিবিচাৰোঁ। পিছে মই এইটো জানি আচৰিত হৈছোঁ, আজি তুমি প্ৰথম মোক সুধিছা, কিন্তু তোমাৰ ভণ্টিৰ লগত একোৱে পতা নাই। কিন্তু মই তোমালোকক মৰমত ৰাখিম বুলি কথা দিছোঁ বাবেই তুমি তোমাৰ ভণ্টিক ইগন'ৰ নকৰিবা। তোমালোকৰ মাজৰ মৰম চেনেহখিনি সদায়ে অটুট ৰাখিবা ৰুহি। থেংক ইউ ছ' মাছ মা, আপুনি আমাৰ বাবে ইমান চিন্তা কৰিছে। মা, বেলেগে যি ভাবক নাভাবক সেইটো মোৰ ক'বলগীয়া নাই, কিন্তু মই আপোনাক বুজিছোঁ। আপুনি সম্পূৰ্ণ সলনি হৈছে। আপুনি আমাৰ কথা ভালকৈ ভাবিছে। বেলেগে মানে? তুমি কাৰ কথা ক'ব বিচাৰিছা? কুহিৰ কথা? কি কুহিয়ে মোক বিশ্বাসত ল'ব পৰা নাই নেকি ৰুহি? নাই নাই মা, তেনেকুৱা একো নহয়। মানে আদি আৰু পলে মোক বিশ্বাসত ল'ব পৰা নাই নেকি? কি হৈছে মোক খোলাকৈ কোৱাচোন। নাই নাই মা, একো হোৱা নাইকিয়া। মই মাথো কথাৰ মাজত কথাটোহে কৈছিলোঁ। মা, আপুনি ৰওক তেন্তে, মোৰ মেডিকেললৈ যাব লগা আছে নহয়, মই তাত যাওঁ। অঁ, মোৰো মোৰ বান্ধৱী এজনী ঘৰলৈ যাব লগা আছে, তাইৰ ওচৰতে যাওঁ, মনটোও ভাল লাগিব অলপ। হ'ব মা। অ', সৈজনী কুহি, তাৰমানে কুহি আজি অফিচলৈ নগ'লে। আৰু পলো ছাইডত নগ'লে। কি যে নহয় এই পল, কুহিক ইমানেই ভাল পালে যে কুহিক এৰিবই নিবিচাৰে। ইহঁত দুয়োটা কিদৰে কেঁচুৱা ল'ৰা ছোৱালীৰ লগত দৰে লেঙি পেঙি কৰি জুপতি কৰি থাকে নহয়, কিবা যে মোৰ অলপো ভাল নালাগে। কুহি, মই জানো তই যে মোক সহজতে বিশ্বাসত ল'ব নোৱাৰ, কাৰণ তই ৰুহিতকৈ বহুত টেঙৰ। তই বহুত তোৰ ব্ৰেইন বহুত ওপৰত চলে, সেইবাবে তোক ঘৰুৱাটো মোৰ বাবে ইমান সহজ নহয়, কিন্তু সহজ কৰিম মই। তহঁত বাই ভনী দুজনী ইজনী সিজনীৰ সাহসো দুৰ্বলতাও, ইজনীয়ে আঘাত পালে সিজনী দুৰ্বল হৈ পৰ।
সিজনীৰ ওচৰত সিজনীক সাহস দিবলৈও আহক আৰু। কিন্তু এতিয়া তহঁত দুয়োজনীকে অস্ত্ৰ হিচাপে লৈ তহঁত দুয়োজনীৰ মাজৰ সম্পৰ্ক বেয়া কৰিহে মই এইখন ঘৰ শান্তিত সজাব পাৰিম। তহঁত দুয়োজনীয়ে মোৰ লগত বহুত কৰিলি। তহঁতে কি ভাবিছ মই তহঁতৰ ওচৰত সৰু হৈ তহঁতক ক্ষমা খুজিছোঁ? সেয়া মই মোৰ ভুলৰ অনুশোচনা কৰিছোঁ। এয়া মোৰ নতুন প্লেন। আৰু মই জানো মোৰ এই প্লেনৰ বিষয়ে জনাৰ ইচ্ছুক হৈ আছে কুহি। কিন্তু কুহি, তই নাজান যে এইবাৰ মই তোতকৈও ফাষ্ট ব্ৰেইন চলাইছোঁ। এইবাৰ ৰুহি আৰু কুহি হাৰিব, মই জিকিম। মই ইমান সহজতে হাৰ মানিব নোৱাৰোঁ নহয়। মই ইমান সহজতে তহঁতক জিকিব দিব নোৱাৰোঁ নহয়। তহঁতে কি ভাবিছ মই মোৰ ভুলবোৰ অনুশোচনা কৰি তহঁতক ক্ষমা খুজি আঁকোৱালি লৈ মাৰ মৰম দিম? মোৰ সন্তানে তহঁতৰ বাবে মোক বেয়া পালে। মোৰ সন্তানে তহঁতৰ বাবে মোক এৰিবলৈ সাজু আছিল। গতিকে তহঁতো ইজনী সিজনীৰ পৰা আঁতৰ হৈ থাকিব লাগিব। তহঁতেও কষ্ট পাব লাগিব। তহঁতেও মনত সেই একেই আঘাত পাব লাগিব যি আঘাত মই পাইছিলোঁ। এতিয়া তহঁতে জানিবি আপোনজনে তহঁতক ঘৃণা কৰিলে কেনেকুৱা লাগে অন্তৰবোৰ। অ'কে, বাই পল। অহ কুহি, ভয় খুৱাই দিলাহি দেই। সিমান চিঞৰিছাহি? মা, পলে মোৰ লগত কথাই পাতি আছিলে। তেনেকুৱাতে ফোন এটা আহিলে ছাইডত যাব লাগে বোলে। পল কৈছে ভাইটি যে সেয়ে, আৰু আপুনি এইখিনিত অকলে অকলে আমাৰ ফালে চাই কিবা ভাবি থকা যেন পালোঁ। সেয়ে মই ওচৰতে আহিলোঁ। আৰু পলে বাই কৈছিলে যে ইয়াৰ পৰাই মই চিঞৰি দিব লগা হ'ল। ভয় খালে? ভয় কিয় খাম? মানে হয়, তুমি কাণৰ ওচৰত চিঞৰি দিছা, চখ খাইছোঁ। বাকী তোমাক আজি বহুত ধুনীয়া লাগিছে। সদায় এইদৰে থাকিবাচোন, শাৰী পিন্ধি সাজি কাচি। সিমান যে মৰম লাগিছে তোমাক দেখি। অহ মা, পলেও সেই একেটাকে কৈছে। বাৰু আপুনি কি ভাবি আছিল আমাৰ ফালে চাই? আমাক সুখী দেখাৰ আপুনি সুখী চাগে ন? অঁ, মই কিয় দুখী হ'ম? তুমি আৰু পল ইমান সুখত আছা, ইমান ধেমালি কৰিছা, যিদৰে হাঁহি মাতি দুয়োটাই কথা পাতি আছা। এনেকুৱা লাগিছে যেন তোমালোকক ভগৱানে জনম জনমৰ বাবে পঠিয়াইছে, অকল এটা জনমলৈ নহয়। অহ মা, আপোনাৰ কথাবোৰ যে পলৰ দৰে ছেম। পলেও একেবোৰকে কয়। মা, আপুনি ক'ৰবাত যায় নেকি? ইমান ধুনীয়াকৈ শাৰী পিন্ধি আছে। আপোনাকো আজি বহুত ধুনীয়া লাগিছে। অঁ, মই মোৰ বান্ধৱী এজনী ঘৰলৈ যাওঁ। ঘৰখনত ইমানবোৰ হৈ গ'ল, মোৰ মনটো কিবা ভালেই নলগা হ'লচোন। তোমালোকৰ লগত কৰাবোৰৰ বাবে মই বৰ অনুশোচনাত ভুগিছোঁ যে। ভাবিছোঁ বান্ধৱী এজনীৰ লগতে গৈ কথাবোৰ পাতি অলপ সময় পাৰ কৰোঁ। অঁ, কিন্তু আপুনি ইমান অনুশোচনা কৰিব নালাগে। হ'ব দিয়ক, মানুহ মাতেই ভুল হয়। এতিয়াতো আপুনি ভাল হ'ল, হোৱা নাই জানো? অঁ, মই এতিয়া তোমালোকক মৰমেৰে আঁকোৱালি লৈছোঁ। মই জানো। কি জানা? তুমি মোক অবিশ্বাস কৰিছা কুহি। মই জানো ৰুহিৰ দৰে তুমি নহয়। তুমি মোক অবিশ্বাস কৰিছা। তুমি মোক এইটো বিশ্বাসত ল'ব পৰা নাই যে মই চেঞ্জ হৈছোঁ। আৰে মা, আপুনি কিন্তু মোক ঠিক বুজি পায় দেই। সঁচাকৈ মই ৰুহিবাৰ দৰে ইমান সহজতে কাকো বিশ্বাস কৰিব নোৱাৰোঁ। কিন্তু আপোনাক পাৰিছোঁ। কোনে ক'লে আপোনাক যে মই আপোনাক বিশ্বাসত লোৱা নাই, যে মই এইটো বিশ্বাস কৰা নাই আপুনি চেঞ্জ হৈছে? আৰে মই বিশ্বাসত লৈছোঁ বাবে এইটো আপোনাৰ লগত ইমান ধুনীয়াকৈ কথা পাতিছোঁ, নহ'লে জানো পাতিলোঁ হয়? তোমালোকে মোক মৰম দিলেহে ময়ো এইটো বুজিম যে মোক তোমালোকে ক্ষমা কৰিলা। আৰে মা, আমি আপোনাক ক্ষমা কৰিলোঁ। বাকী আপোনাৰ দেৰি হৈছে চাগে, যাওক। অঁ, দেৰি তেনেকৈ নাই হোৱা, হ'লেও সোনকালে আহিব লাগিব। কালিলৈ আকৌ ৰুহিহঁত যোৱাৰ বাবে ময়ো ঘৰতে লাডু দুটামান বনাই দিম। মোৰ হাতৰ বুনিয়া লাডু আৰু গমৰ লাডু খাই আমাৰ আদিয়ে বহুত ভাল পায়। আৰু পলৰোতো বহুত পচন্দৰ। তাৰে লাডু বনাম বুলি ভাবিছোঁ। ৰুহি আৰু আদিয়ে লৈ যাব, বাকী তোমালোকেও খাব পাৰিবা। লৈ যাব মানে? ক'ত যাব? বা আৰু আদি ক'ৰবাত যাব নেকি? আৰে তুমি কি গম নোপোৱাই নেকি এতিয়ালৈকে? মইতো ৰুহিক কৈছিলোঁ তোমাক ক'বলৈ। তোমাক ক'লে তুমি পাহৰিছা। তোমাক নোকোৱাকৈ তাই মোক নকয়।
আচলতে তোমাৰ অফিচৰ বিজনেছৰ বহুতবোৰ টেনশ্যন থাকে যে সেইবাবে চাগে পাহৰি গ'লা যে কালিলৈ তোমাৰ বা আৰু ভিনদেউ দাৰ্জিলিং যাব আৰু তোমাক ক'লে সেই কথা। দাৰ্জিলিং যাব বা আৰু আদি? অঁ, তুমি পাহৰিছা, ৰুহিয়ে তোমাক নোকোৱাকৈ কেতিয়াও নাথাকে। নাই নাই মা, যদি মোক বায়ে ক'লেহেঁতেন মোৰ নিশ্চয় মনত থাকিলেহেঁতেন, আৰু মই সহজতে কথা নাপাহৰোঁ। হয়তো বায়ে সময় পোৱা নাই, নিশ্চয় ক'ব। ক'ব কিয় নক'ব। তোমালোক বাই ভনী দুজনীৰ মাজত ইমান মৰম চেনেহ, সিজনীয়ে সিজনীক নোকোৱাকৈ ইমান দূৰত ফুৰিবলৈ কেতিয়াও নাযায়। তুমিও তাইৰ পেকিংবোৰত অলপ হেল্প কৰিব লাগিব নহয়। হেল্প? অঁ, কৰিব লাগিব। কিমান দিনৰ বাবে যাব সেই বিষয়েও মোক কোৱা নাই নহয়, নিশ্চয় ক'ব। হয়তো 1 উইকমান হ'ব, নহ'লে 15 ডেইজ। তুমিও যাব পাৰিলা হয়, পল আৰু তোমালোকো বিয়াৰ পিছত ফুৰি অহা হ'ল হয়। ৰুহিয়ে মোক কৈছিলে, মানে মোকো লগ ধৰিছিল, কিন্তু মই যাবলৈ ইচ্ছা কৰাহে নাইকিয়া। পাপা যে নাই, পাপাৰ অবিহনে যাবৰ মোৰ ইচ্ছা নাযায় বুলি ক'লোঁ। ৰুহিয়ে বৰ জোৰ কৰিয়ে লগ ধৰিছিল। অঁ মা, যাব পাৰিলে হয়। পাপা নাই যদিও নিজৰ পুত্ৰ বোৱাৰীৰ লগত আপুনি একো বেয়া নাপালে হয়। সেইটো বাৰু হয়, কিন্তু কি কৰিবা, মোৰ মনেই যোৱা নাই। তেওঁলোকে ফুৰি আহক বোলো বিয়াৰ পিছত, তোমালোকো যোৱা নহ'লে? নাই মা, আমি কালিলৈকে যাব নোৱাৰোঁ। যাব লগা হ'লে কেইদিনমান লেটকৈ গ'লোঁ হয়। মানে মোৰ অফিচৰো কেইবাটাও কাম পেণ্ডিং হৈ আছে। মামাই চাই ল'ব যদিও মোৰ চাইন অবিহনে সেইখিনি কমপ্লিট নহ'ব, আৰু ফাইলখিনি কাম শেষ নোহোৱাকৈ মই চাইন কৰি থৈও যাব নোৱাৰোঁ একো চেক নকৰাকৈ। হয়তো মই যোৱালৈ আৰু 5-6 দিনমান লাগি যাব। বাহঁত যেতিয়া কালিলৈ যোৱাৰ প্লেন বনাইছে, যাওক, আমি দেৰিকৈয়ে যাম। অঁ, তেতিয়াতো আৰু উপায় নাই ন। পিছে তোমালোকো দাৰ্জিলিং যোৱাৰে প্লেন বনাইছা নে বেলেগ ঠাই? মোৰ তেনেকৈ ইমান ফুৰা চকাত মনেই নাই। বা দাৰ্জিলিং যোৱাৰ বহুত হেঁপাহ আছিল। ভাবিছিলোঁ আমি একেলগে দাৰ্জিলিঙে যাম, কিন্তু এতিয়া টাইমটো নিমিলিলে যে আমি পিছতেই যাম। বেলেগ ক'ৰবাতে যাম, পলে য'ত যাব বিচাৰে। ঠিকেই আছে। অঁ, মই যাওঁ দেই, মোৰ দেৰিয়েই হৈছে নহয়, আহি লাডু বনাব লাগিব। অঁ হ'ব। এয়া কি, বা আৰু আদি দাৰ্জিলিং যাব? মই এওঁ মুখেৰে শুনিব লগা হৈছে। বায়ে মানুহগৰাকীক লগ ধৰিলে, আদি আৰু পলৰ মাকক, কিন্তু মোক কিয় এবাৰো নজনালে? মোক কিয় এবাৰো লগ ধৰা নাই? নাজানো, এই মানুহগৰাকীয়েওতো মিছা ক'ব পাৰে। তেওঁকতো মই বিশ্বাসত তিল মাত্ৰও ল'ব নোৱাৰোঁ। বাকে স্পষ্টকৈ সকলোবোৰ কথা সুধিব লাগিব। অ', আদি আহিছেচোন। আদিকে সুধিব লাগিব। মই কিয় উপজাচি সুধিম? নিজে ক'ব আকৌ মোক। মোৰ কি খৰচ পৰিছে? মোকতো এতিয়ালৈকে কোনেও নাই কোৱা। খুহী, তুমি ইয়াত অকলে অকলে কি কৰি আছা? আৰে একেখন ঘৰতেহে আছো। ঘৰৰ ফিল্ডতহে আছো, গাৰ্ডেনত, বা ঘৰৰ ফ্ৰণ্টত। মই যদি ইয়াত অকলে থাকোঁ, সেইটোনো কি ডাঙৰ কথা? অহ, ডাঙৰ কথা নহয়, কিন্তু এই সময়ত পল ক'ত গ'ল? পল ছাইডত গ'ল, ফোন আহিছিল। আৰু তুমি এই সময়ত কি হ'ল? তোমাৰ মেডিকেলৰ ছুটি নেকি? মোৰ পেচেণ্ট দুটা চাব লগা আছিল, চাই গুচি আহিলোঁ। কেইদিনমানতো মেডিকেল নাযাওঁ, ছুটি লৈ আহিছোঁ। আৰু ৰুহিও আহিব এতিয়া। তাই ক'ৰবাত শ্বপিং কৰিবও যাব লাগিব। তাই এক্সট্ৰাকৈ কাৰলৈ গৈছিল যে, মই তাইলৈ কল কৰিছিলোঁ, তাই পিছত আহিব। শ্বপিং আৰু ছুটি লৈছা কিয় বা? আৰে, কালিলৈ আমি দাৰ্জিলিং যাম নহয়, পাহৰি গ'লা নেকি? অ' হয় নেকি? কালিলৈ তোমালোক দাৰ্জিলিং যাবা? মই পাহৰি গ'লোঁ। তোমালোকে মোক কৈছিলা চাগে, সেইকাৰণে মই পাহৰি গ'লোঁ। যদি তোমালোকে মোক কোৱাই নাই, মই কেনেকৈ পাহৰি যাম? মানে তুমি কি গম নোপোৱা? ৰুহিয়ে তোমাক নাই কোৱা? আৰে ৰুয়ে তোমাক ক'ব, তাই তোমাক ফাৰ্ষ্ট ক'ম বুলি কৈছিল। কি ৰুয়ে এতিয়ালৈকে তোমাক নাই কোৱা? নাই কোৱা। কিন্তু এইটো নাভাবিবা যে মই বেয়া পাইছোঁ তোমালোক দাৰ্জিলিং যাব ওলালত। মই ভাল পাইছোঁ, কাৰণ তোমালোক ফাৰ্ষ্টতেও এবাৰ যাবলৈ ওলাইছিলা, কিন্তু তোমালোক যাব নোৱাৰিলা মামাৰ সেই এক্সিডেণ্টটোৰ বাবে। আৰু সেই এক্সিডেণ্টটো মোৰ বাবেই হৈছিল, কাৰণ মোক মাৰিবৰ বাবেই নাটাচাই সেইখিনি কৰিছিল। সেয়ে মই এইটো ভাবোঁ, মোৰ কাৰণেই তোমালোক যাব নোৱাৰিলা ফাৰ্ষ্টতে। আৰু
এতিয়া ৰুহি বা জেলৰ পৰা অহাৰ পিছতো চাগে তোমালোকে প্লেন বনাইছিলা, কিন্তু মোৰ আৰু পলৰ সেই ঘটনাবোৰৰ বাবে তোমালোক যাব নোৱাৰিলা। পুনৰ মোৰ বাবে তোমালোক যাব নোৱাৰিলা। আৰু এতিয়া সেইবাবে তোমালোকে মোক নোকোৱাকৈয়ে প্লেন বনাইছা, যাতে মোৰ বাবে তোমালোক পুনৰ সেই তোমালোকৰ প্লেনটো ফ্লপ নহওক। আৰে মই বেয়া পোৱা নাই আদি, মই বহুত হেপী হৈছোঁ। মোৰ বা য'ত যাব মন গৈছে ত'ত যাব পাৰিব এতিয়া, আৰু তুমি লৈ যাবা তাইক। আৰে কুহি, কথা সেইটো নহয়। মই ৰুৰ লগত পাতিছিলোঁ। ৰু বহুত ইচ্ছা আছে দাৰ্জিলিং যোৱাৰ, আৰু আমি গোটেই ফেমিলি যোৱাৰ কথাই কৈছিলোঁ। মাক সুধিলে মা নাযাওঁ ক'লে, আৰু সেইবাবে ৰুহিয়ে ভাবিলে তুমি আৰু পল এইবাৰলৈ থাকি যোৱা, আমি আহি লওঁ। কিন্তু ৰুহিয়ে তোমাৰ লগত কথাটো পতাৰ কথা আছিল। মই ভাবিছিলোঁ ৰুহিয়ে তোমাৰ লগত কথাটো পাতি প্লেন বনাইছে কালিলৈ আমি যোৱাটো। কি এতিয়ালৈকে ৰুহিয়ে তোমাক সঁচাকৈয়ে কোৱা নাইকিয়া? মই কি মিছা মাতিছোঁ আদি? আজিলৈকে তুমি কোনটো কথাত প্ৰমাণ পাইছা যে মই মিছা মাতো? এইখন ঘৰত এতিয়া আমি একেলগে আছোঁ সঁচা, কিন্তু ইয়াৰ আগতো তুমি আৰু মই লগ হৈছোঁ, ফোনত কথা পাতিছোঁ। কোন মুহূৰ্তত তোমাৰ এনেকুৱা লাগিছিল যে মই তোমাক কিবা কথা মিছা কৈছোঁ বা ফাঁকি দিছোঁ? মাথো এদিন এটা কথা তোমাক ফাঁকি দিছিলোঁ, পিছত তুমি ধৰা পেলাই ল'লা। সেই কথাটো আছিল মই তোমাক ভাল নাপাওঁ বাবে তোমাক বাক বিয়া পাতিবলৈ কোৱা নাছিলোঁ। বায়ে তোমাক ভাল পায় বুলি জানি মই বাক বিয়া পাতিব কৈছিলোঁ তোমাক। সেই কথাটো মই আজিও ৰুহিৰ পৰা লুকুৱাই ৰাখিছোঁ, বা পলৰ পৰা। সেই কথাটো কেৱল তোমাৰ মোৰ মাজত গোপন হৈ থাকিব। অকল তুমিয়ে ময়ে নহয়, মোৰ মামায়েও জানে, পাপায়েও জানে। আমি চাৰিটাই জানো মাথো। থেংক ইউ ছ' মাছ যে সেই কথাটো ইমান দিনে তুমি লুকুৱাই ৰাখিব পাৰিছা। আদি, মই এতিয়া সম্পূৰ্ণৰূপে পলৰ হ'লোঁ। মই এতিয়া মোৰ মনত তোমাক ৰখা নাই। সেই দিনাই মই মোৰ মনৰ পৰা তোমাক আঁতৰাই দিছিলোঁ, যিদিনা হোম যজ্ঞ তোমাৰ আৰু মোৰ বাৰ বিয়া হৈছিল। আদি, মই সুখী যে তুমি মোৰ বাক বহুত ভাল পোৱা, আৰু বায়েও তোমাক। তোমালোক সুখত থকাটো মই বিচাৰোঁ। নাজানো কিয় বায়ে মোৰ এই প্লেনৰ বিষয়ে কোৱা নাই। এনেইতো বায়ে মোৰ লগত সকলোবোৰ কথা শ্বেয়াৰ কৰে। এতিয়া এই কথাটো কিয় কোৱা নাই সেয়া মই নাজানো। হয়তো ক'বলৈ সময় পোৱা নাই, কিন্তু তাৰ বাবে এইটো নাভাবিবা যে মই বেয়া পাইছোঁ। মই অলপো বেয়া পোৱা নাই আদি। কিন্তু ৰুৱে এই কাম কিয় কৰিছে? তোমালোকৰতো যাবৰ ইচ্ছা আছিল। তাই তোমালোকক মাৰ ৰখীয়া কৰি থৈ নাই, ৰুৱে এনেকুৱা কিয় কৰিছে? বাৰু মই ৰুৰ লগত কথা পাতিম। আদি, প্লিজ তুমি বাৰ লগত কথা পাতি প্লেন কেঞ্চেল নকৰিবা। মই বহুত কষ্ট পাম, প্লিজ। কিন্তু আমি একেলগে যাম। আদি, মই যাব নোৱাৰোঁ। মই গ'লে নেক্সট উইকতহে যাব পাৰিম, আৰু তোমালোকৰ প্লেন হৈ গ'ল। এতিয়া প্লেন কেঞ্চেল নকৰিবা প্লিজ। আমি ৰৈ দিওঁ নেক্সট উইকলৈ। আৰে ৰুৱে কিয় তোমাক এৰি যাব বিচাৰিব? মামাৰ বাবে হয়তো ৰখীয়া হিচাপে তোমালোকক থ'ব বিচাৰিছে। আৰে মইতো কালি ৰুক কৈছোৱে যে মা আগতেও অকলে থকাত আছে। গতিকে একো নাই, আমি নেক্সট উইকতে চাৰিওটা গুচি যাম। আদি, তুমি কি মোৰ কথা একো নাৰাখা? কি মোৰ কথা তোমাৰ ওচৰত অলপো মূল্য নাইকিয়া হ'ল? আৰে ফ্ৰেণ্ড হিচাপত নহয়, মই তোমাৰ ভণ্টি হিচাপত ৰিকুৱেষ্ট কৰিছোঁ, কাৰণ এতিয়াতো মই তোমাৰ ভণ্টিয়ে দিয়াচোন, খুলখালি। য়েছ। গতিকে তুমি আৰু বা ধুনীয়াকৈ ফুৰি আহাগৈ। তাৰপিছত মই আৰু পল যাম। পলে ভাল পোৱা জেগালৈ, পলে ভাল পোৱা ঠাইলৈ। মই হলিডে যাম বুলি ভাবিয়ে আছিলোঁ, তেতিয়াই যাম। পলে মোক কৈছিলেই যোৱাৰ কথা। কুহি, তুমি সঁচাকৈ বেয়া পোৱা নাই? চৰি, মই তোমাক আগতীয়াকৈ নজনোৱাৰ বাবে। মই ভাবিছিলোঁ ৰুহিয়ে তোমাক ক'ব। চৰি। এই জোকে আদি, এইটোত চৰি ক'ব লগা কি আছে? তোমালোক ফুৰিব যাব ওলাইছা, আৰে তোমালোক কাপুল, আৰু কাপুলৰ যেতিয়া ফুৰিব যাব লগা থাকে অকলেইতো যায়। এইটোত ইমান চৰি ক'ব লগা কি আছে? বায়ে হয়তো অকলে যোৱাৰ প্লেন বনাইছে, কিন্তু আগতেতো বায়ে গোটেই ফেমিলিৰ লগত লৈ যোৱাৰ কথা ভাবিছিল। এতিয়া কিয়? সেইটোতেতো মই আচৰিত হৈছোঁ
যিজনী ৰুহিয়ে ফাৰ্ষ্ট ইয়াৰ পিছত যাব ওলাওঁতে গোটেই ফেমিলি লগত লৈ যোৱাৰ কথা কৈছিল, 2টা ফেমিলি লগত লৈ যোৱাৰ কথা কৈছিল, সেই ৰুহিয়ে এতিয়া তোমাকো নজনোৱাকৈ যাব ওলাইছে। বায়ে মোক নজনোৱাকৈ থকা নাই, বায়ে নজনাওঁ বুলি মোক নজনোৱাকৈ থকা নাই আদি। হয়তো বায়ে পাহৰি আছে, মেডিকেলৰ কিবা ইমাৰ্জেঞ্চিত গুচি যাব লগা হ'ল চাগে, সেইবাবে। এনেও তোমালোক বাই ভনী দুজনীৰ মাজত বহুত বুজাবুজি আছে, তোমালোকে চিন্তা কৰিবা আৰু তোমালোকে সেইটো ছল্ভ কৰি ল'বা, মই এইবোৰত সোমোৱাত নাই। থেংক ইউ। আমাৰ মৰমৰ মাজত তোমালোক যে বাধা হোৱা নাই। আৰু কেতিয়াও বাধা নহওঁ।